শেহতীয়াকৈ সেই কথাটো খুব চৰ্চা লাভ কৰিছে। আমি সংবাদ মাধ্যমতো দেখিছো আৰু বহু ব্যক্তিৰ মুখে মুখে শুনিছো, বিভিন্ন ব্যক্তিয়ে কৈছে যে দৰং জিলাত এইবাৰ দৰং জিলা পৰিষদৰ যি 12খন আমাৰ সমষ্টি আছে, 12টা সমষ্টিৰ ভিতৰত 7টাতে আম আদমি পাৰ্টিয়ে জয়ী হ'ব বুলি এটা মানে প্ৰচাৰ চলি আছে, বাহিৰত এটা খবৰ আহিছে। আচলতে এই খবৰটো সত্য বুলি আমি মানি ল'ব পাৰো এই কাৰণে, কাৰণ যোৱা এটা বছৰত আমাৰ যি সাংগঠনিক সক্ৰিয়তা আছিল দলৰ, সেই সাংগঠনিক সক্ৰিয়তা যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। আৰু আমি অকল সংখ্যালঘু অঞ্চল বুলিয়ে নহয়, সংখ্যালঘু মানে অধ্যুষিত অঞ্চল বুলিয়ে নহয়, সংখ্যাগুৰু অধ্যুষিত অঞ্চলতো আমাৰ দলৰ প্ৰভাৱ পৰিছে। আৰু যিসকলে অত্যাচাৰী বিজেপি আৰু অহংকাৰী কংগ্ৰেছক বিদায় দিব বিচাৰিছে, তেওঁলোকে নিশ্চিতভাৱে আম আদমি পাৰ্টিক আদৰি লোৱা দেখা গৈছে। আৰু আমি আশা কৰো যে দৰঙতো নিশ্চিতভাৱে আম আদমি পাৰ্টিক ৰাইজে আদৰি ল'ব। আৰু অনাগত যি পঞ্চায়ত নিৰ্বাচন আছে, সেই পঞ্চায়ত নিৰ্বাচনৰ দৰং জিলা পৰিষদ এইবাৰ আম আদমি পাৰ্টিৰ হাতত থাকিব। লোকসভা নিৰ্বাচনৰ যিটো প্ৰেক্ষাপট আছিল, তাত এটা কথা খুব স্পষ্টকৈ আছিল যে যি অত্যাচাৰী শাসক আছে, এই বিজেপিক আঁতৰাব লাগে, শাসনৰ গাদীৰ পৰা বিজেপিক আঁতৰাব লাগে। তাৰ কাৰণে আপোনালোকে দেখিছিলে যে ধুবুৰীত আটাইতকৈ বেছি ৰাইজ একত্ৰিত হৈছিল আৰু ৰকিবুল হুছেইন ডাঙৰীয়াক 10 লাখ ভোটৰ এটা ব্যৱধান দি তেখেতক জয়ী কৰাইছিল। কিন্তু সেই ৰকিবুল হুছেইন ডাঙৰীয়াৰে নিজৰ সমষ্টি চামগুৰিত তেখেতৰ নিজ পুত্ৰ এইবাৰ যিটো উপ নিৰ্বাচন হৈ গ'ল, তাত অৱতীৰ্ণ হলে আৰু 22,000 ভোটৰ ব্যৱধানত তেখেত পৰাস্ত হল। এই কথাটোতে এটা কথা আমি খুব স্পষ্টকে বুজি ল'ব লাগিব যে কংগ্ৰেছৰ যিটো মানে ৰাইজে বিজেপিক এৰি কংগ্ৰেছৰ লগত এটা আহিব বিচাৰিছিল, সেই কথাটো ৰাইজে নস্যাৎ কৰিছে এই কাৰণে, কাৰণ কংগ্ৰেছ দলটোৱে অলপ পিক আপ পোৱাৰ পিছতে তেওঁলোকৰ নিজৰ চৰিত্ৰটো বাহিৰলৈ ওলাই আহে। কংগ্ৰেছে তেওঁলোকে কোৱালিটিৰ ওপৰত কেতিয়াও গুৰুত্ব নিদিয়ে, তেওঁলোকৰ নেতাৰ কেনেকুৱা কোৱালিটি হ'ব লাগিব, সমাজখনত কেনেকে প্ৰতিনিধিত্ব কৰিব, কি তেওঁলোকৰ ভিজন আছে, কি মিছন আছে, এইবিলাকৰ ওপৰত কংগ্ৰেছে কেতিয়াও গুৰুত্ব নিদিয়ে। কংগ্ৰেছে মূলত দুটা কথাৰ গুৰুত্ব দিয়ে। প্ৰথম কথাটো হ'ল মানুহজনৰ টকা আছে নে নাই, 2 নম্বৰ কথাটো হ'ল তেখেতৰ বংশত তেখেতৰ পিতৃ মাতৃ বা কোনোবা বংশৰ মানুহ ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা লাভ কৰিছে নে নাই বা ৰাজনৈতিকভাৱে প্ৰতিষ্ঠিত হয় নহয়। এই দুটা কথাতে কংগ্ৰেছে সাধাৰণতে গুৰুত্ব দিয়ে। আৰু চামগুৰি সমষ্টিটো আমি সেই কথাটোৱে দেখিলো যে কংগ্ৰেছে ৰকিবুল হুছেইন ডাঙৰীয়াৰ অপৰিণত অপৰিপক্ক পুত্ৰক তাত টিকেট দিয়াইছে আৰু ৰাইজে তাৰ উচিত বিচাৰ কৰিছে। ৰাইজে নিশ্চিতভাৱে যিটো ৰাইজৰ সিদ্ধান্ত, সেইটোক আমি আদৰণি জ্বলাব লাগিব। আৰু কংগ্ৰেছৰ যিটো অহংকাৰ, সেই অহংকাৰক ৰাইজে একেবাৰে নস্যাৎ কৰিছে, প্ৰত্যাখ্যান কৰিছে। বিহালী সমষ্টিটো সেই কথাটো প্ৰতিফলিত হল যে কংগ্ৰেছ দলটোৰ যে কোনো নীতি নাই, কোনো আদৰ্শ নাই, সেই কথাটো স্পষ্ট হৈছে। বিহালী সমষ্টিটোত আমি জানিব পৰা অনুসৰি বা আমাৰ হাতত তথ্য থকা অনুসৰি বিহালী সমষ্টিটোৰ দায়িত্ব আছিল সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ হাতত। আৰু সেই গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতে ৰাতিৰ ভিতৰতে এজন মানুহক বিজেপিৰ পৰা কংগ্ৰেছত অনাৰ কাৰণে চেষ্টা চলালে, আৰু সেই মানুহজনে কংগ্ৰেছত জইন কৰাৰ আগতে তেখেতৰ টিকটটো ডিক্লেয়াৰ হৈ গ'ল। গতিকে কংগ্ৰেছে যি বিজেপিক সমালোচনা কৰিছে, যি বিজেপিৰ তেওঁলোকৰ মানে দাগৰ কথা কৈছে, মানে কংগ্ৰেছত এনেকুৱা, কংগ্ৰেছেও এটা ৱাশ্বিং মেচিন তেওঁলোকে ভাড়াত লৈ লৈছে বিজেপিৰ নিচিনাকে, যে ৰাতিৰ ভিতৰতে বিজেপিৰ মানুহজনে কংগ্ৰেছত জইন কৰিলে তেওঁ পৰিষ্কাৰ হৈ যায়। কংগ্ৰেছৰ যে নীতি আৰু আদৰ্শ তেওঁলোকৰ নাই, সেই কথাটো বিহালীত প্ৰতিপন্ন হৈছে। আৰু বিহালীৰ ৰাইজে সেইকাৰণে কংগ্ৰেছক তাত উচিত উত্তৰ দিছে। আৰু আজিৰ যিটো সময়, এই সময়ত কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলক সমান্তৰালভাৱে ৰাইজে উত্তৰ দিব লাগিব। যদি অসমখন ভালকৈ থাকিব লাগে, যদি আমাৰ ভাৰতবৰ্ষখন সাংবিধানিকভাৱে আমি যি নিৰাপত্তা পাব লাগে, আমাৰ ৰাইজৰ যিখিনি মৌলিক প্ৰয়োজন আছে, সেই মৌলিক প্ৰয়োজন পূৰণ হ'ব লাগে, তেতিয়াহ'লে ৰাইজে সমান্তৰালভাৱে কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলকে বিদায় দিব লাগিব। আৰু এনেকুৱা দলবোৰক আদৰি ল'ব লাগিব। আজি আম আদমি পাৰ্টি এটা আদৰ্শ হিচাপে, এটা উদাহৰণ হিচাপে, এটা দৃষ্টান্ত হিচাপে গোটেই ভাৰতবৰ্ষত প্ৰতিষ্ঠা লাভ কৰিছে। আম আদমি পাৰ্টিয়ে ভাৰতৰ এনেকুৱা প্ৰথম ৰাজনৈতিক দল, যিটো ৰাজনৈতিক দলত কোনো ধৰণৰ পৰিয়াল তন্ত্ৰ নাই। এই দলটোৱে মানুহৰ মৌলিক প্ৰয়োজন, যেনে স্বাস্থ্য, শিক্ষা, বিজুলী আদি যিবিলাক মানুহৰ মৌলিক প্ৰয়োজন আছে, সেই বিষয়বিলাকৰ ওপৰত ৰাজনীতি কৰে, কোনো ধৰণৰ ধৰ্মীয় ৰাজনীতি নকৰে। গতিকে আমি আশা কৰিছো অসমৰ ৰাইজেও আম আদমি পাৰ্টিক নিশ্চিতভাৱে আদৰি ল'ব। আৰু এই যি দুটা দল আছে, অত্যাচাৰী বিজেপি আৰু অহংকাৰী কংগ্ৰেছ, এই দুয়োটা দলকে ৰাইজে
পুনৰবাৰ নস্যাৎ কৰি উচিত উত্তৰ দিব। আমাৰ ইতিমধ্যে শীৰ্ষতম নেতৃত্বৰ পৰা যি নিৰ্দেশনা আহিছে সেই নিৰ্দেশনা অনুসৰি দৰঙৰ প্ৰত্যেকটো পঞ্চায়তৰ আমাৰ কাউন্সিলৰৰ টিকট দিয়া হ'ব, জিলা পৰিষদৰ টিকট দিয়া হ'ব আৰু প্ৰত্যেকটো ৱাৰ্ডত আম আদমি পাৰ্টিয়ে এজনকৈ ব্যক্তিক সমৰ্থন কৰিব। তেখেত আম আদমি পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিব। পঞ্চায়ত নিৰ্বাচনটো আমি দলে ইতিমধ্যে যিহেতু আমাৰ সংগঠন নিৰ্মাণৰ এটা প্ৰক্ৰিয়া, গতিকে দলে অকলে খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমিও সাংগঠনিকভাৱে, মানসিকভাৱে, শাৰীৰিকভাৱে আমিও সাজু হৈছো পঞ্চায়ত নিৰ্বাচনৰ বাবে।